এটা নিরুদ্দেহর খবর। 2 সন্তানের মাতৃ 25 বছৰীয়া মামুনি বেগম নিরুদ্দেহ। নগাঁও জিলার সদর থানার অন্তর্গত হৈবরগাঁও আরক্ষী চকীর এলেকাধীন বকতগাঁও মাজাৰ মছজিদ গাঁৱৰ নাজিৰুল ইছলামৰ পত্নী মামুনি বেগম যোৱা 2 তাৰিখ সন্ধিয়া 7 বজাৰ পৰা নিরুদ্দেহ হয়। জানিব পৰা মতে মামুনি বেগম তেওৰে মোমায়েকৰ ঘৰলৈ গৈছিল। তাৰ পিছৰ পৰা একো যোগসূত্ৰ নাই। ৰঙা ৰঙৰ নাইটি পিন্ধি ওলাই যোৱা মামুনি বেগম ক'ত গ'ল তাকে লৈ পৰিয়ালৰ আত্মীয়সকল বৰ চিন্তিত আৰু লগত নাই কোনো মোবাইল ফোনো। সকলো ঠাইত সন্ধান কৰিও একো সংসূত্ৰ উলিয়াব পৰা নাই মামুনিৰ। পিছে উপায়ন্তৰ হৈ অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে মামুনি বেগমৰ পৰিয়ালৰ আত্মীয়ই আৰু নগাঁও সদৰ থানাত এখন জাননী দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে মামুনি বেগমৰ সন্ধান পায় তেন্তে 8453721853 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ আত্মীয়ই। চাওক এই প্ৰতিবেদন নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট R24 লাইভ। কালি মই ঘৰত নাছিলোঁ, মই খেলপথাৰত আছিলোঁ। আহি পেলাই চাওঁ মোৰ মাইকী ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। ক'ত আছিলে কালি? খেলপথাৰত আছিলোঁ মই। কি কৰে আপুনি? খেলা হৈ আছিলে যে সেইখিনিত আছিলোঁ মই। মাইকী আহি দেখে মাইকী নাই? নাই। কিবা কাজিয়া হৈছিল নেকি ঘৰত? নাই, একো হোৱা নাই। একো হোৱা নাছিলে নেকি? নাই। মাইকী ক'ত ওলাই গৈছিলে গম পাই কিবা? মাইকী গৈছিলে, মোৰ মা কৈছিলে মাইকী বোলে পইচা আনিবলৈ গৈছিল মানুহহঁতৰ ঘৰত। মানুহহঁতৰ ঘৰ ক'ত? সেই ৰাস্তাৰ সেই মুখত আছে। তাৰপাছত গৈ পেলাই চাইছে মানুহহঁতৰ ঘৰত নাই বোলে, যোৱা নাই বোলে। পিছত আপুনি কিবা সংসূত্ৰ বিচাৰি পাইছে জানো? নাই। বিচাৰিছিলে জানো? বিচাৰিছোঁ, এতিয়ালৈকে পোৱা নাই। ক'ত গৈছে নাজানো। এই সংক্ৰান্তত আৰক্ষী প্ৰশাসনক কিবা অৱগত কৰিছে? থানাত জাননী দিছেনে নাই? এতিয়া যোৱাকালি ৰাতি সন্ধিয়া 7টা বজাত আমি শুনি পাইছোঁ, আমাক ফোন কৰি কৈছে মামুনি ঘৰৰ পৰা ওলাই গৈছে ক'ৰবাত পইচা খুজিবলৈ। আমাৰ মামাহঁতৰ ঘৰলৈ গৈছে বুলি কৈছে। তাৰপৰা সিহঁতে ঘৰৰ মানুহ গৈ খোজ লৈছে, তাত নাই। তাৰপৰা আমাক ফোন কৰি কৈছে যে মামুনি বেগম ঘৰৰ পৰা ওলাই গৈছে, ঘৰত নাই, কি কৰিব সিহঁতে মানে আমাক জনাইছে। আৰু তেতিয়া আমি আহিছোঁ, আহি পেলাই খোজ লৈছোঁ। সিহঁতে মামুনি বিচাৰি সিহঁতেও গৈছে, আমিও বিচাৰিছোঁ, পোৱা নাই। এতিয়া আমি সকলো ৰাইজৰ ওচৰত মানে এটা আহ্বান জনাইছোঁ যে আমাক ছোৱালীজনী ক'ৰবাত দেখা পালে আৰু ক'ৰবাত পালে মানে আমাক ফোন কৰি জনাব লাগে। আমাৰ নম্বৰ দিয়া থাকিব। নাম্বাৰটো কৈ দিব নেকি বাৰু? নাম্বাৰটো হ'ল 8453721853। তাৰ পৰা ফোন কৰি কৈছে মামুনি নিৰুদ্দেশ হৈছে। তাৰ পৰা আমি ঘৰৰ পৰা আহি চাইছোঁ, সিহঁতক সুধিছোঁ, সিহঁতে কৈছে হয় ঘৰৰ পৰা ওলাই গ'ল। কিন্তু আমি বেলেগৰ পৰা সুধি পাইছোঁ ঘৰত কিবা পইচা লৈ এই গোটৰ পইচা লৈ কেচকা লৈছিলে। একো পইচা আনিবলৈ সিহঁতক প্ৰেছাৰ দিছিল। সেই প্ৰেছাৰৰ পিছত সি ঘৰৰ পৰা ওলাই গৈছে বুলি বেলেগত শুনি পাইছোঁ। মামুনি বেগমৰ লগত আপোনাৰ সম্পৰ্ক কি? আমাৰ ভাগিন লাগে। যোৱাকালিৰ পৰা নিৰুদ্দেশ হৈ আছে, খবৰ বাতৰি পাইছোঁ। ভাবিছোঁ যে কেছ কৰিবলৈ যাম, ভাবিছোঁ যে নিজলৈ বান্ধি এটা কথা পাতি পিছত যাম। ছোৱালীটো নাই, আমাৰ ছোৱালীটো লাগেহে। ঘৰৰ পৰা কাজিয়া লাগি গৈছে বুলি আপোনালোকে গম পাইছে? হয়, গম পাইছোঁ। আগত আৰু বহুত হৈছে এইবিলাক কেচকা। 2টা গোট লৈছে, গোটৰ পইচা লৈ খেলি মেলি হৈ আছে। আপুনি সমগ্ৰ ৰাইজক কি আহ্বান জনাব? ছোৱালীজনী যিহেতু জনাই আছোঁ যে আমি যেনেকৈ আমি ছোৱালীটো লাগে এনেকৈ ছোৱালীটো পাব লাগে, নহ'লে এইটো উচিত কি কৰিব লাগে এইটো থানা আশ্ৰয় লওঁ।